নমস্কাৰ বন্ধুসকল, আজি দিনৰ ভাৰতীয় সময় দিনৰ 2 বজাৰ লগে লগে ইৰাণত ইজৰাইলী সেনাবাহিনীয়ে ইজৰাইলী আৰু আমেৰিকাৰ যৌথ সেনাবাহিনীয়ে ইৰাণত এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰে। ইৰাণৰ 6-7 জেগাত আক্ৰমণ ঘটাই। আনকি ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনীৰ বাসগৃহৰ ওচৰত তেওঁলোকে আক্ৰমণ চলায়। আৰু এটা বাতৰিত ওলাইছে যে ইৰাণী সেনাৰ প্ৰধানৰ ইতিমধ্যে সেই এয়াৰ ষ্ট্ৰাইকত মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ সেনাবাহিনীৰ মৃত্যু হৈছে বুলি কৈছে। মুঠতে ইয়াৰ অলপ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ইৰাণত আক্ৰমণ কৰাৰ কথা ঘোষণা কৰে। তাৰ অলপ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও সেয়া সত্য বুলি প্ৰমাণ কৰে। তেওঁলোকৰ যৌথভাৱে অভিযান চলাইছিলে আৰু সেই অভিযানত আলী খামেনী যেনে তেনে বাচি যায় যদিও ইৰাণী সেনাপ্ৰধানৰ মৃত্যু হৈছে বুলি বাতৰি ওলাই আছে। অলপ আগত মই নিউজ চেনেল চাই আছিলোঁ, তাত ওলাই আছে যে ইৰাণী সেনাবাহিনীয়েও 70টা মিছাইলেৰে ইজৰাইলত আক্ৰমণ চলাইছে আৰু ইজৰাইলী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ নাগৰিকসকলক বাংকাৰত সোমাবলৈ নিৰ্দেশ দিছে, আশ্ৰয় ল'বলৈ আহ্বান জনাইছে। তাৰ অলপ পিছত আৰু এটা নিউজ চেনেলে জনাই আছিলে যে 400 মিছাইলেৰে আক্ৰমণ কৰিছে ইৰাণে। আৰু ইৰাণে আগতেও ধমকি দিছিলে যে ইজৰাইলৰ কোনো নিস্তাৰ নাই, কোনো গতি নাইকিয়া কৰি দিম। ইৰাণত আক্ৰমণ হোৱাৰ পিছত ইৰাণী সেনাবাহিনীয়ে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে। আমি সকলোৱে জানো ইৰাণী বায়ু সেনাবাহিনী কমজোৰ হ'লেও তেওঁলোকৰ মিছাইল ছিষ্টেম পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। তেওঁলোকৰ হাতত এনেকুৱা কিছুমান ঘাতক মিছাইল আছে যোনবোৰ আমেৰিকাৰ হাততো নাই, ইজৰাইলৰ হাততো দূৰৰ কথা, আমেৰিকাৰ হাততো নাই বা চীনৰ হাততো নাই। বৰ্তমান আৰু এটা ব্ৰেকিং নিউজ আহি আছে যে আমেৰিকান বেজ, কাটাৰত থকা আমেৰিকান বেজ যোনটো আছে তাত ইৰাণী সেনাবাহিনীয়ে মিছাইল আক্ৰমণ কৰিছে, এটাক কৰিছে। মুঠতে ইজৰাইল আৰু ইৰাণৰ এই যুদ্ধ তৃতীয় বিশ্বযুদ্ধৰ ফালে গতি কৰি আছে। এই যুদ্ধৰ ফলত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পাব গোটেই পৃথিৱীত, বিশেষকৈ খাৰুৱা তেলৰ দাম বৃদ্ধি হ'ব। ভাৰততো তাৰ প্ৰভাৱ পৰিব। ইতিমধ্যে আৰম্ভ হৈছে। ষ্ট্ৰেইট অফ হৰমুজ যোনটো দি তেল অহা যোৱা কৰে, ইৰাণে বন্ধ কৰি দিছে। তাৰ অলপ আগতে আৰু এটা নিউজ ওলাই আছিলে, ব্ৰেকিং নিউজ, কিমান দূৰ সঁচা মিছা নাজানো, আপোনালোকক সত্য বুলি ক'ব নোৱাৰোঁ, যে চীন আৰু ৰাছিয়াও ইৰাণৰ লগত আহি যোগ দিছে আমেৰিকা আৰু ইজৰাইলক প্ৰতিহত কৰিবলৈ। আচলতে আমেৰিকা আৰু ইজৰাইল সন্ত্ৰাসবাদী দেশ বুলি ক'লেই হ'ব, ভুল নহ'ব। কাৰণ আমেৰিকাই অস্ত্ৰ নিৰ্মাণ কৰে আৰু সেই অস্ত্ৰ বিভিন্ন দেশক যোগান ধৰে, যি অস্ত্ৰৰ দ্বাৰা পৃথিৱীৰ বিভিন্ন দেশত যুদ্ধ হয়। ইউক্ৰেইনৰ কথাই লওক, ইউক্ৰেইনক উচতাই দি এতিয়া বিপদত পেলাই আমেৰিকা লাহেকৈ পিছ হুহুকি আহি গ'ল। আমেৰিকাৰ অস্ত্ৰৰ জৰিয়তে ইজৰাইলে কিমান সংখ্যক পেলেষ্টাইনী নাগৰিক, প্ৰায় 60-70 হাজাৰ নিৰীহ মানুহক হত্যা কৰিলে। আৰু ইজৰাইলকতো আতংকবাদী দেশ বুলি ক'ব পাৰি। মুঠতে ইৰাণে ধমকি দিছে, ইৰাণক কৈ আছিলে আমেৰিকা আৰু ইজৰাইলে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নালাগে, তেওঁলোকৰ মিছাইলৰ যোনটো ৰেঞ্জ আছে এই ৰেঞ্জটো কমাব লাগে। ইৰাণে মানা নাই। জেনেভাত তেওঁলোকৰ আলোচনা হৈছিলে, যোৱাকালি আলোচনা হৈছিলে, সেই আলোচনা বিফল হ'ল। তেতিয়া আমি গম পাইছিলোঁ যে যুদ্ধ হ'ব, সেই যুদ্ধ অনিবাৰ্য। আজি তাৰ ভাৰতীয় সময় অনুসৰি দিনৰ 2 বজাত যুদ্ধ আৰম্ভ হৈছে। ইজৰাইল আৰু আমেৰিকাই ইৰাণ আক্ৰমণ কৰিলে, ইৰাণে ইজৰাইলক আক্ৰমণ কৰিলে। আমেৰিকা কাটাৰত থকা তেওঁলোকৰ সেনাবাহিনীৰ বেজ যোনটো আছে, ঘাটি আছে, তাত আক্ৰমণ চলালে কি হয় নাজানো। এতিয়া নিউজ ওলাই আছে চীন আৰু ৰাছিয়া ইৰাণক লগ দি আছে। যদি এইটো নিউজ সত্য হয় তেতিয়াহ'লে পৃথিৱী তৃতীয় বিশ্বৰ পিনে গৈ আছে। তাৰ মাজতে আৰু এটা চেনেলত মই চাই আছিলোঁ, আছাদুদ্দিন ওৱেইচি, তেওঁ কৈ আছিলে মোদী ইজৰাইলৰ পৰা অহাৰ পিছতে ইজৰাইলে আক্ৰমণ চলাব। আৰু আছাদুদ্দিন ওৱেইচিৰ সেই বাতৰি সত্য বুলি যেন প্ৰমাণ হ'ল। নাজানো কি সংযোগ আছে, কিমান দূৰ সঁচা মিছা, তেওঁ ক'ৰ পৰা গম পালে, কেনেকৈ গম পালে। মুঠতে তৃতীয় বিশ্বযুদ্ধ অনিবাৰ্য আৰু তৃতীয় বিশ্বযুদ্ধৰ পিনে পৃথিৱী গতি কৰি আছে। এই তৃতীয় বিশ্বযুদ্ধৰ ফলত সকলোতকৈ ক্ষতিগ্ৰস্ত হ'ব সাধাৰণ মানুহ। ইজৰাইল টেৰৰিষ্ট কাণ্ট্ৰি হয়। আমেৰিকা নিজৰ দাদাগিৰি দেখুৱাবলৈ গোটেই পৃথিৱীত বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি থাকে। ইৰাণ সাৰ্বভৌম
দে তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব তেওঁলোকৰ নিজৰ। তাত মাত মাতিবলৈ ইজৰাইল বা আমেৰিকা কোন? ইজৰাইল যদি আতংকবাদী দেশ নহয় তেতিয়াহ'লে পেলেষ্টাইনে আশ্ৰয়দাতাকে গিলি খাই আছে ইজৰাইলে। যি কি নহওক আৰু কিবা আপডেট আহিলে আপোনালোকক জনাম। বহুত বহুত ধন্যবাদ।